নমস্কাৰ বন্ধুসকল, আকৌ এটা ভিডিঅ' বনাব ল'লোঁ। কাৰণ আপোনালোকক জনাওঁ যে আপোনালোকে সকলোৱে আৰম্ভণিৰ পৰা দেখিছিলে যে অক্ষয় কুমাৰ মোৰ যিটো ঘৰৰ পোৱালি আছিলে তাক অলৰেডি আজি চেল কৰা হৈছে। তাক শিৱসাগৰলৈ লৈ গৈছে আৰু সেই ভাবিলোঁ আপোনালোকক ভিডিঅ'ৰ জৰিয়তে তাক দেখুৱাওঁ শেষৰবাৰৰ কাৰণে, কাৰণ সি আজি মোৰ ঘৰৰ পৰা যাবগৈ। আহকচোন চাওঁ তাক। হয়, এইটো দেখিছে অক্ষয় কুমাৰ, যিটো তাক কৈ থাকোঁ আমি, সি মোৰ ঘৰত জন্ম হোৱা পোৱালি। আপোনালোকক আৰম্ভণিৰ পৰা দেখুৱাইছিলোঁ। খুব সুন্দৰ ৱেইট গেইন কৰিছিল আৰু তাৰ বয়স এয়া 4 মাহ সোমাইছে, কিন্তু তাৰ চাওক বৰ বদমাছ। সি বহুত বদমাছ, ঘৰত সি একদম উৎপাত কৰি থাকে। আৰু এতিয়া চাওক তাক নিব আহিছে, কিন্তু সি নাযায়। সি খালি ইয়াতে খাবলৈ দৌৰি ফুৰিছে আৰু ধৰিব নিদিয়ে একদম। দেখিছে এইটো, অনবৰতে উৎপাত কৰি থাকে। কিন্তু ইয়াৰ চাওক তাৰ লেংথ, তাৰ চাইজ, তাৰ বন চাইজ, বেৰেল চাইজ, হেড মাৰ্কিং চব ফালৰ পৰা খুব সুন্দৰ। আৰু তাক আজি লৈ যাব আহিছে। আহকচোন আমাৰ যিজন বন্ধুৱে তাক লৈছে তাৰ নতুন মালিক, তেওঁৰ লগত অলপমান কথা পাতোঁ। অক্ষয় কুমাৰ আজি যাব। আমাৰ বন্ধু ভাস্কৰ আহিছে শিৱসাগৰৰ পৰা। তেখেতে ইয়াক লৈছে। ভাস্কৰ, মই কৈছোঁ ভাস্কৰ বুলি, এবাৰ তোমাৰ পৰিচয়টো দিয়া। আৰু মোৰ নাজিৰা ঘৰ, শিৱসাগৰ ডিষ্ট্ৰিক্ট। আহিছোঁ ফুৰাৰ পৰা গৰু এটা বিচাৰি দিলে, তেওঁ অক্ষয় কুমাৰ বুলি কোৱা নামৰ জন্ম হয়। কেনেকুৱা দেখিছা অক্ষয় দেখিছোঁ, কুমাৰ? ঠিকেই দেখিছোঁ। এতিয়া তাৰ বডি চডি চেক্সা ঠিকেই দেখিছোঁ। লৈ যাওঁ, কি হয় এতিয়া। হয় হয়, নাই খুব সুন্দৰ পোৱালি। আৰু সি মোৰ ঘৰত হোৱা পোৱালি। তাক মই কৈছোঁৱেই যে এইটো দেখিছা, সি একদম ৰজাৰ নিচিনা থাকে। সি ওলাই যায়, খায়, আকৌ আহে। সি য'তেই মন যায় সি তাতেই থাকে, শুৱে। আৰু এয়া সি আছে। তো খুব ভাল কোৱালিটিৰ পোৱালি হয়। আৰু আশা কৰোঁ তুমি যিটো উদ্দেশ্যৰে লৈছা সেই উদ্দেশ্যত সফল হোৱা। তো বেষ্ট উইচেছ থাকিল তোমালৈ। ঠিক আছে, ধন্যবাদ।